নমস্কাৰ আৰম্ভ কৰিছো দুপৰ সংবাদ ষ্টুডিঅত মৰস্মিতা ব্ৰহ্মপুত্ৰত আৰক্ষী জোৱান নিখোজ হোৱাক লৈ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাহাকাৰ ফকিৰগঞ্জ থানাৰ পৰা ইঞ্জিন চালিত নাৱেৰে বন্ধিহানা থানালৈ গৈ থকাৰ বাটতে পানীত পৰি গল কুশল কলিতা নামৰ জোৱানজন ঘটনাৰ সময়ত নাওখনত আছিল হালমাৰা মানকাছৰ জিলাৰ আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষকৰ লগতে ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ আৰক্ষী অধীক্ষকৰ নিৰাপত্তা আৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কুশল কলিতাক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল পুনৰবাৰ জনাইছো এটা সুখবৰ খবৰ যে ব্ৰহ্মপুত্ৰত এগৰাকী আৰক্ষী জোৱান নিখোজ হৈছে দক্ষিণ হালমৰা মানকাছৰ জিলাত লাগিছে হাহাকাৰ ফকিৰগঞ্জ থানাৰ পৰা ইঞ্জিন চালিত নাৱেৰে বন্ধিহানা থানালৈ গৈ আছিল জোৱানজন আৰু বাটতে পানীত পৰি গল কুশল কলিতা নামৰ এগৰাকী জোৱান ঘটনাৰ সময়ত নাওখনত আছিল হালমাৰা মানকাছৰ জিলাৰ আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষকৰ লগতে ফকিৰগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াও উপ আৰক্ষী অধীক্ষকৰ নিৰাপত্তা আৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কুশল কলিতাক উদ্ধাৰ কৰিবলৈ এতিয়া ঘটনাস্থলীত উপস্থিত হৈছে গৈ উদ্ধাৰকাৰী দল আৰু ঘটনা সন্দৰ্ভত অধিক জনাবলৈ এটা বিশেষ ৰিপৰ্ট প্ৰস্তুত কৰিছে শাহজাহান আলীয়ে আগবঢ়াই লৈছো হয় ব্ৰহ্মপুত্ৰৰ মাজত সন্ধানহীন এজন আৰক্ষীৰ জোৱানজন হৈছে কুশল কলিতা আজি ৰাতিপুৱাৰ ভাগত দক্ষিণ মানকাছৰ জিলাৰ আৰক্ষী অধীক্ষক ডিএছপি চন্দন কলিতা আৰু ফকিৰগঞ্জ থানাৰ কবিদাসে ফকিৰগঞ্জ আৰক্ষী থানাৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰে যাত্ৰা কৰিছিল বন্দিহানা আৰক্ষী চকীলৈ আৰু আৰক্ষী থানালৈ যাওঁতে কিন্তু ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত কিন্তু এখন অঘটন ঘটে আৰু অঘটনত কিন্তু যি কুশল কলিতা নামৰ আৰক্ষী জোৱানজন নাৱৰ পৰা বাগৰি পৰে ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত আৰু ব্ৰহ্মপুত্ৰৰ মাজমজিয়াত বাগৰি পৰাৰ লগে লগে কিন্তু এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ মাজত দেখা গৈছে যে বৰ্তমানলৈকে যি কুশল কলিতা নামৰ আৰক্ষী জোৱানজন ডিএছপি নিৰাপত্তা আৰক্ষী আছিলে আৰু নিৰাপত্তা আৰক্ষী কিন্তু বাগৰি পৰাৰ লগে লগে কিন্তু বৰ্তমানলৈকে নিৰুদ্দেশ হোৱা পৰিলক্ষিত হৈছে আজি ৰাতিপুৱাৰ ভাগত কিন্তু এক আৰক্ষীৰ কাৰণে এক দুখজনক আৰু মৰ্মান্তিক ঘটনা হোৱা পৰিলক্ষিত হৈছে দক্ষিণ মানকাছৰ জিলাত ইতিমধ্যে মোৰ সৈতে জিলা আখুৰ সভাপতি আছে মই কথা পাতিবলৈ যত্ন কৰিম দাদা যিহেতু আপুনি কথাষাৰ গমেই পাইছে কি ক'ব হয় এয়া বৰ দুৰ্ভাগ্যজনক ঘটনা এটা দুৰ্ভাগ্যজনক দুৰ্ঘটনা আমি আমাৰ নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ অতি সোনকালে যাতে উদ্ধাৰ কৰে ইতিমধ্যে আমি জনামতে ইতিমধ্যে SDRF বাহিনী তাতে উপস্থিত হৈছে SDRF বাহিনী তাতে চলাই আছে উদ্ধাৰৰ প্ৰচেষ্টা আমি এটাই প্ৰাৰ্থনা কৰোঁ প্ৰভুৰ ওচৰত যাতে অতি সোনকালে উদ্ধাৰ হয় হয় নিশ্চিতকৈ ক'ব লাগিব ইতিমধ্যে কিন্তু SDRF বাহিনী ঘটনাস্থলত গৈ উপস্থিত হৈছে আৰু ঘটনাস্থলত গৈ উপস্থিত হৈ কিন্তু তালাচী অভিযান অব্যাহত ৰাখিছে আজি ৰাতিপুৱা প্ৰায় 9:20 কিন্তু এই যি অঘটন নাৱৰ পৰা বাগৰি পৰা কুশল কলিতা নামৰ আৰক্ষী জোৱানজন কিন্তু নিৰুদ্দেশ হোৱা পৰিলক্ষিত হৈছে বৰ্তমান আৰক্ষীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে